লোকসভাৰ নিৰ্বাচন শেষ, এটা কি কৰিব, এটা কিহৰ বতৰ আহিব? আমি আপোনালোকক আগতীয়াকৈ ক'লোঁ, এতিয়া আহিব অসমত বিভিন্ন জাতীয় বুলি ভবা দল সংগঠনৰ আন্দোলনৰ বতৰ। এতিয়া সাংঘাতিক আন্দোলন হ'ব। আৰু আজি এই কথাখিনি ভাবি থাকোঁতে ৰাতিপুৱা বাতৰি কাকতত পঢ়িবলৈ পালোঁ, আছুৰ উদ্যোগত অচিৰেই হ'ব সৰ্বাত্মক আন্দোলন। আৰু আন্দোলনটো এইকাৰণে হ'ব, নিৰ্বাচনৰ পিছত হোৱা খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে আছুৰ উদ্যোগত অচিৰেই হ'ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন। গতিকে অকল আছুৱে নহয়, অসমৰ প্ৰতিটো দল সংগঠনৰ বাবে এতিয়া আন্দোলনৰ বতৰ। কাৰণ নিৰ্বাচনৰ আগত কোনো আন্দোলন নাই, নিৰ্বাচনৰ আগত কোনো সমস্যা নাই, নিৰ্বাচনৰ আগত কোনো মূল্য বৃদ্ধি নাই, নিৰ্বাচনৰ আগত কোনো দুৰ্নীতি নাই, কেলেংকাৰী নাই, নিৰ্বাচনৰ আগত ইমান ধুনীয়া হৈ আছিল অসমখন, গতিকে আন্দোলনৰ প্ৰয়োজনেই নাছিল। গতিকে এতিয়া আন্দোলনৰ প্ৰয়োজন হ'ব। এতিয়া আন্দোলন হ'ব 6 জনগোষ্ঠীক লৈ, এতিয়া আন্দোলন হ'ব নদী বান্ধক লৈ, এতিয়া আন্দোলন হ'ব গৰাখহনীয়াক লৈ, এতিয়া আন্দোলন হ'ব বানপানীক লৈ, এতিয়া আন্দোলন হ'ব শিক্ষা ব্যৱস্থাক লৈ, এতিয়া আন্দোলন হ'ব নিবনুৱাক লৈ, এতিয়া আন্দোলন হ'ব মূল্য বৃদ্ধিক লৈ। বিভিন্ন দল সংগঠনে এতিয়া আন্দোলন কৰিব। জিলা পৰ্যায়ত প্ৰতিবাদ হ'ব, মাজে মাজে তেওঁলোকে ভাবুকি দিব জংগী আন্দোলন। হয়তো তাৰ মাজতে কিছুমানে ক'ব আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। নিৰ্বাচনৰ পূৰ্বে কোনেও আন্দোলন কৰাৰ সাহস গতাব নোৱাৰিলে। প্ৰত্যেকটা দল সংগঠনৰ নেতৃত্বৰ মুখত তলা ওলমি থাকিল, কোনেও নকলে, কোনেও বিৰোধিতা কৰিব নোৱাৰিলে, কোনেও নকলে কা আন্দোলনৰ কথা, কিয় কাখন মানে গৃহীত কৰাৰ পিছত বিজেপিক ভোট দিব তাৰ বিৰুদ্ধে ডাঠি ক'ব নোৱাৰিলে, মুখ খুলিব নোৱাৰিলে। কোনেও নকলে মূল্য বৃদ্ধিৰ কথা, কোনেও নকলে নিবনুৱাৰ কথা, কোনেও নকলে বানপানীৰ ৰাষ্ট্ৰীয় সমস্যা কৰিম বুলি কৈ কিয় কৰা নাই, কোনেও নকলে ভাৰতীয় জনতা পাৰ্টীয়ে 2014 চনত আৰু 2019 চনত দিয়া প্ৰতিশ্ৰুতিবোৰ কি হ'ল, এই কথাবোৰতো কোনেও নুধিলে। কিমানে সুধিলে, কিমানটা দল সংগঠনে ইয়াৰ বিৰুদ্ধে মাত মাতিলে। অৱশ্যে কেইটামান দল সংগঠনে নিজস্ব দাবী পূৰণৰ বাবে আন্দোলন কৰিছিল, তাৰ ভিতৰত শিক্ষক সন্থা আছিল, বা তাৰ ভিতৰত অংকনবাদীৰ সেই বেচেৰি কেইটা, মই দুখ মানে ক্ষমা বিচাৰিছোঁ সেইকাৰণে, খুব কম টকাত তেওঁলোকক খটুৱাই থাকি মধ্যাহ্ন ভোজন, তেওঁলোকক খুব কম টকাত খটুৱাই থাকি এই চৰকাৰে যি ধৰণে এক ধৰণৰ শোষণ কৰি আছে তাৰ বিৰুদ্ধে মানে আন্দোলন কৰিছে। কিন্তু সেই আন্দোলনতো কামত নাহিল। বিশেষকৈ সেই আন্দোলনক মহিমূৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰাহে হৈছিল। গতিকে তাত বাহিৰে কোনটো জাতীয় দল সংগঠনে নিৰ্বাচনৰ পূৰ্বে জাতীয় বিষয়সমূহক লৈ মাত মাতিছিল কওক? কোনে মাত মাতিছিল? মানে চবে দৰদামত ব্যস্ত আছিল নে কি? অসমৰ সাধাৰণ জনতাই এই কথাবোৰ এতিয়া লক্ষ্য কৰিছে। অসমৰ সাধাৰণ জনতাই এই কথাবোৰ লক্ষ্য নকৰাকৈ থকা নাই। অসমৰ সাধাৰণ জনতা ইমান বুৰ্বক নহয়। স্কুলত পাঠ্যপুথি নাই, আন্দোলন হ'ল। কেতিয়া আন্দোলন? মাজতে আন্দোলন কৰিম বুলি কৈছিল আছুই, কিমান দিন আন্দোলন হ'ল? ক'ত কৰিলে? ফলাফল কি হ'ল? পাঠ্যক্ৰম বাদ দিয়ক, ইউনিফৰ্ম নাই। শিক্ষকৰ ওপৰত এই ধৰণে মানে এটাৰ পিছত এটা বজা জাপি দিয়া হৈছে। চৰকাৰী কাৰ্যসূচীৰ নামত শিক্ষকসকলক খটুওৱা হৈছে। মানে কোনোবাই মাতিলে, কোনোবা দল সংগঠনে মাতিলে, মানে প্ৰতিটো দল সংগঠন, মই প্ৰতিটো বুলি এই কাৰণে কৈছোঁ, প্ৰতিটো দল সংগঠনে নিৰ্বাচনৰ পূৰ্বে যি ধৰণে নীৰৱ ভূমিকা পালন কৰিছে আৰু এই কথাটো অসমৰ সাধাৰণ জনতাই লক্ষ্য কৰিছে। গতিকে এতিয়া আপোনালোকে সৰ্বাত্মক কৰে, জংগী কৰে, কিবা তালফাল কৰে, কিবা কৰে, হেন কৰে, তেন কৰে, যি কৰে কৰি থাকক, আপোনালোকক বিশ্বাসত নলয়। আপোনালোকে মাতিলেই কোনো ওলাই নাহে। কাৰণ আপোনালোকে যে এই আন্দোলনৰ নামত নেতৃত্ব লৈ আপোনালোকে যে চূড়ান্ত সুবিধাবাদীৰ ভূমিকাত অৱতীৰ্ণ হৈছে, এই কথাবোৰ অসমৰ মানুহে জানে। অৱশ্যে ইয়াৰ মাজতে আমি খুব বিনয়েৰে কথা ক'ব খোজো যে অসমত এতিয়াও 2-3টামান মজলীয়া মানে ক্ষুদ্ৰ পৰ্যায়ৰ সংগঠন আছে, যিসকলে নিৰৱচ্ছিন্নভাৱে অসমৰ অসমীয়াৰ হৈ মাত মাতি আছে, আন্দোলন কৰি আছে, প্ৰতিবাদ সাব্যস্ত কৰি আছে। অসমৰ যিকোনো মানে আবেগ বিঘ্নিত হ'ব খোজা বা অসমৰ স্বাৰ্থ বিঘ্নিত হ'ব খোজা প্ৰতিটো ক্ষেত্ৰত তেওঁলোকৰ মাত আমি শুনো। কিন্তু তাক বাদ দি জাতীয় সংগঠন বুলি দম্বালি মৰা। কি হ'ল নদীবান? এতিয়াতো নদীবানটো শেষেই, আন্দোলন আকৌ হ'ব নেকি? সোৱণশিৰি নদীবান চিঞৰি আছিল আপোনালোকে, নদীবান নালাগে। ভূমিপট্টা কি হ'ল? ভূমিপট্টাৰ নামত আন্দোলন কৰিছিল, প্ৰতিবাদ কৰিছিল, কি হ'ল? মাজে মাজে বন্ধ। অৱশ্যে ঠিকে আছে, এতিয়া সময় আছে, এতিয়া আন্দোলন কৰক। এতিয়া আন্দোলন কৰি আপোনালোকেও যে আছে, আপোনালোকৰ অস্তিত্বটো জাহিৰ কৰক। আন্দোলন কৰি অসমৰ সংবাদ মাধ্যম কিছুমানৰ সাংবাদিকক মেনেজ কৰক, বাতৰি সম্প্ৰচাৰ কৰক। আপোনালোকে হিৰো হৈ গ'ল নে কি? এই কথা যদি ভাবিছে,
ভুল কথা। এই কথা যদি ভাবিছে তেতিয়াহ'লে আপোনালোকে এতিয়াও মূৰ্খৰ স্বৰ্গত বাস কৰি আছে, কাৰণ আপোনালোকৰ চাতুৰ্যতা চতুৰালি সাধাৰণ জনতাই আৰু বুজিবলৈ বাকী নাই। সেইকাৰণে আপোনালোকে আহয়া বুলি চিঞৰিলেও আপোনালোকৰ পিছত চাবচোন কোনো নাথাকে, কেইজনমান কেৱল দলৰ মানুহকেইজনহে থাকে, বাকীতো কোনো নাহে। কিয় নাহে? অসমত সমস্যা নাইয়ে নেকি? অসমৰ সাধাৰণ জনতাক হাজাৰ হাজাৰ সমস্যাই হেঁচি ধৰি আছে। তেওঁলোকৰ বুকুত পুঞ্জীভূত ক্ষোভে উদ্গীৰণ হ'বলৈ বাকী আছে। তেওঁলোক ক্ষোভী, তেওঁলোক প্ৰতিবাদী, তেওঁলোকৰ ক'বলৈ বহুত আছে। তেওঁলোকে ওলাই যাব খোজে, কিন্তু কাৰ লগত ওলাই যাব? কাক বিশ্বাস কৰিব? কাক ক'ব কথাবোৰ? কোনে তেওঁলোকৰ কথাবোৰ চৰকাৰক জনাব, অৱগত কৰিব? কোনে তেওঁলোকৰ দাবীবোৰ সমাধান কৰাৰ কাৰণে বাট দেখুৱাব? কাৰণ যাকেই বিশ্বাস কৰে তেওঁলোকেই কি হয়, এটা ৰাতিত সলনি হয়। যাকেই বিশ্বাস কৰে তেওঁলোকেই মানে সাপে মদ সলোৱাৰ দৰে মদ সলায়। যাকে বিশ্বাস কৰে তেওঁলোকেই বিক্ৰী হয়। যাকে বিশ্বাস কৰে তেওঁলোকেই মানে গোলামত পৰিণত হয়। বৰ্তমান এনেকুৱা এটা পৰ্যায় আহিছে। অৱশ্যে ইয়াৰ মাজত যিসকলে এতিয়াও জাতি আৰু জাতীয়তাবাদৰ স্বাৰ্থত, অসম আৰু অসমীয়াৰ স্বাৰ্থত, খিলঞ্জীয়ৰ স্বাৰ্থত, অসমৰ সাধাৰণ জনতাৰ পক্ষত থিয় হৈ জাতিৰ বাবে মাত মেলিছে, তেওঁলোকক এই আলোচনাত মই মানে সাঙুৰি লোৱা নাই। কিন্তু বেছিভাগেই এতিয়া মানে বিক্ৰী যোৱা নেতাত পৰিণত হৈছে। বেছিভাগেই এতিয়া মুনাফাৰ বাবে আন্দোলন কৰা দল সংগঠন হৈ আছে। বেছিভাগে আন্দোলনৰ নামত কেৱল মানে আপোচ কৰে আৰু বেছিভাগে এই সুযোগটো গ্ৰহণ কৰে। আৰু সেইবাবে নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ আন্দোলন, হাই হাল্লা, প্ৰতিবাদ নাই, সুন্দৰকে হৈ গ'ল। অৱশ্যে সাধাৰণ জনতাই এইবাৰ ভাৰতীয় জনতা পাৰ্টিক উচিত প্ৰত্যুত্তৰ নিদিয়া হ'লে আৰু অৱস্থা পানীত হাঁহ নচৰা হ'লহেঁতেন। ধন্যবাদ।